কৈছা ইমান ভাল লাগিলে নহয় কালি নেক্সট টাইম আকৌ তেনেকৈ পাৰ্টি কৰিব লাগিব লাকি তুমি যে সঁচাই লাকি নিজৰ মেৰিড লাইফত তোমাৰ হাজবেণ্ডটো ইমান ভাল ইমান ছাপৰ্টিভ আৰু মোৰ হাজবেণ্ডৰ কথানো কি ক'ম মোৰ যে এই ৰিলেশ্যনটো থাকিবলৈ একেবাৰে মন নাই ৰাকিনি তুমি বুলিহে আছা মই তোমাৰ ঠাইত হোৱা হ'লে কেতিয়াবাই ডিভোৰ্চ দিলোঁ হয় তুমি ডিভোৰ্চ নিদিয়া কিয় এই ৰিলেশ্যনটোৰ পৰা ওলালে অন্ততঃ তুমি নিজৰ মতে এনজয় কৰিব পাৰিবা আৰু আমাকনো কি লাগে লাইফত মইতো ডিভোৰ্চ দিবলৈ বিচাৰিছোঁ এতিয়া মোৰ হাজবেণ্ডে বা কি কয় এক মিনিট কোনোবা আহিছে নেকি কলিং বেলটো বাৰে বাৰে বাজি আছে বৰ্ণালী বৰ্ণালী কোন আহিছে চাচোন তোমাক মই চিনি পোৱা নাই কোন বাৰু তুমি দাদা নাই অফিচলৈ গ'ল বাইদেউহে আছে ঘৰত মই এখন ঘৰত কাম কৰোঁ কিন্তু আপুনি তাত বিচাৰি আহিছে বাইদেউ মই মানে আপোনাক চিনি পোৱা নাই কেলৈ মই শশাংকৰ মাক হয় আকৌ তোমাৰ দাদাৰ নাম শশাংকৰ নহয় জানো সি মোৰে ল'ৰা সিহঁতক ইমান দিন ঘৰলৈ মাতিলোঁ নাই খা খবৰ নাই সেইকাৰণে ভাবিলোঁ ময়ে আহোঁ ইয়ালৈ বোৱাৰী ঘৰতে আছে ন আপুনি দাদাৰ মাক হয় মই চিনি নাপাওঁ যে সেইকাৰণে সুধিছোঁ আকৌ বেয়া নাপাব দেই মই ইয়াত বহুত দিনৰ পৰাই কাম কৰি আছোঁ ব'লক ব'লক আপুনি বাইদেউৰ ৰুমলৈকে ব'লক মানে বাইদেউৰ লগৰ কোনোবা আহিছে কথা পাতি আছে আপুনি তালৈকে ব'লক মই আপোনাৰ কাৰণে চাহ লৈ গৈ আছোঁ তুমি ঠিকেই কৈছা কথাটো মই ভাবিব লাগিব আজি কথাটো ডিছকাছ কৰি লওঁ নেকি যি কৰিবলগীয়া আছে সোনকালে কৰিব লাগিব বোৱাৰী আপুনি ইয়াত অঁ মই বোৱাৰী তুমি হাফ পেণ্ট পিন্ধি আছা যে অঁ তুমি ঘৰত এনেকৈ থাকা নেকি তোমাৰ এই ৰূপটো মই দেখোন আগতে কেতিয়া দেখা নাই আচৰিত পাইছোঁ দেই ইমান চুটি পেণ্টটো পিন্ধি আছা এই ৰাখিত কোন হয়নো হোৱাট ইজ দিছ ৰাগিনী আৰু এই মানুহগৰাকী কোন হয় আমাক যেনেকৈ কথা কৈছে ৰিলেক্স লাকি ৰিলেক্স এইগৰাকী মোৰ শাহু মা আপুনি হঠাৎ খবৰ নিদিয়াকৈ আহিলে যে ইয়ালৈ আৰু ইয়ালৈ আহিছে মই বেয়া পোৱা নাই কিন্তু ইমান দিনৰ পিছত ইয়ালৈ আহিছে আৰু আহি মোৰ আৰু মোৰ ফ্ৰেণ্ডৰ ইনচাল্ট কৰিছে মই কিন্তু একেবাৰে কথাটো ভাল পোৱা নাই মোৰ লাজ লাগিছে তোমাক নিজৰ বোৱাৰী বুলি ক'বলৈ আৰু মই তোমাক কি বেয়া কথাটো ক'লোঁ তুমি যে এনেকৈ মোৰ মুখে মুখে তৰ্ক কৰিছা এনেকুৱা হাফ পেণ্ট এটা কোনোবাই পিন্ধি থাকে নেকি বাৰু এজনী বোৱাৰীয়ে কেনেকুৱা লাগিব বাৰু দেখিবলৈ মানে হ'লে কি ক'ব মইতো নাজানোৱেই তোমাৰ যে এনেকুৱা এটা ৰূপ আছে আজিহে গম পাইছোঁ এইবোৰ চাবলৈকে চাগে মই ইমান দিনে জীয়াই আছোঁ কিয় যে আহিলোঁ নহয় ইয়ালৈ অ' মাই গড ৰাগিনী মই আৰু ইয়াত এক ছেকেণ্ড ৰৈ থাকিব নোৱাৰোঁ মই ঘৰলৈ যাওঁ তোমাৰ শাহু এনেকুৱা নেকি অৱশ্যে নিজেই গাঁৱলীয়া যে সেইকাৰণে তোমাকো গাঁৱলীয়া কৰিবলৈ বিচাৰিছে যাওঁ মই তোমাৰ লগত পিছত কণ্টেক্ট কৰিম শাহু মা আপুনি কিন্তু এইটো বহুত বেয়া কাম কৰিলে আজি আপোনাৰ কাৰণে মোৰ ফ্ৰেণ্ডজনী এনেকৈ উঠি যাবলগীয়া হ'ল কিয় আহিছে ইয়ালৈ মোৰ ফ্ৰেণ্ডৰ লগত মোৰ ৰিলেশ্যনটো বেয়া কৰাই দিব আহিছিলে নেকি তাই ইমান বেয়া পাইছে মোক চাওক মা মোক মোৰ মতে থাকিবলৈ দিয়ক আপোনাৰ ল'ৰাই মোক আজিলৈকে হিলাব পৰা নাই তেতিয়াহ'লে আপুনি কোন বোৱাৰী তুমি মোক তেনেকৈ কৈছা মই ইমান হেঁপাহত ইয়ালৈ আহিছোঁ অঁ কৈছোঁ ক'ব লাগিব আপুনি ইয়ালৈ গৈ মাতিছে মই মোৰ ফ্ৰেণ্ডৰ আগত লাজ পাইছোঁ আপোনাৰ কাৰণে গতিকে মই আপোনাৰ ইয়াত এক ছেকেণ্ড থাকিব দিব নোৱাৰোঁ ওলাই যাওঁ মোৰ ঘৰৰ পৰা আউট গেট আউট ৰাগিনী এনাফ মোৰ মাক এইখন ঘৰৰ পৰা উলিয়াই পঠাবলৈ তুমি কয় কোন কি সাহস তুমি এইখন কথা ক'লা মা মোৰ ঘৰলৈ আহিছে এইখন মোৰ ঘৰ হয় হ'ব বাবা তই মনে মনে থাকচোন আৰু একো নক'বি আৰে মা মই কিয় মনে মনে থাকিম তোমাক কোনোবাই তেনেকৈ বেয়াকৈ ক'ব আৰু মই মনে মনে চাই থাকিম নেকি আৰু মই নিজ চকুৰে দেখিছোঁ নিজ কাণেৰে শুনিছোঁ তাই তোমাৰ লগত কেনেকুৱা ব্যৱহাৰ কৰিছে আৰে তোমাক এইখন ঘৰৰ ওপৰৰ পৰা উলিয়াই পঠাবলৈ তাই হয় কোন তেতিয়াহ'লে তুমি তোমাৰ মাক এটা কথা ভালকৈ বুজাই দিয়া যে মোৰ পাৰ্চনেল লাইফত যাতে ইণ্টাৰফেয়াৰ নকৰে মই কি কাপোৰ পিন্ধিছোঁ কি কাপোৰ পিন্ধা নাই সেইটো মোৰ ইচ্ছা মই কাপোৰ পিন্ধিব পাৰোঁ নিপিন্ধিব পাৰোঁ ত তোমাৰ মায়ে কিয় মাত মাতিব চুপ থাকা ৰাগিনী একদম চুপ থাকা আৰু এটাও কথা নক'বা নহ'লে তোমাৰ ওপৰত মোৰ হাত উঠিব যোৱা মোৰ চকুৰ আগৰ পৰা আঁতৰি যোৱা এনেকুৱা কথা ক'বলৈ তোমাৰ লাজ লাগিব লাগে এইখন ঘৰৰ বোৱাৰী তুমি বোৱাৰী গুণ আছে তোমাৰ গাত মডেলিং 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 এনি টাইম মডেলিঙৰ কাৰণে পাগল হৈ থাকা যোৱা তুমি এইখন ঘৰৰ পৰা ওলাই যোৱা তোমাৰ লগত থাকিব আৰু মোৰ ইচ্ছা নাই মা ব'লা ৰুমলৈ ব'লা মা তুমি মন বেয়া কৰি নাথাকিবা আমাৰ মাজত এইবোৰ চলিয়েই থাকে বাবা মই মানিছোঁ তাই ভুল কৰিছে কিন্তু মই মতে বুজাবিচোন বুজিবওতো পাৰে আৰু তই তাইক তেনেকৈ ক'ব নালাগিছিলে নহয় যি হ'লেও তাই তোৰ ঘৈণী হয় তাই গোটেই জীৱন তাইৰ লগতে থাকিব লাগিব
খঙতে মোক কিবা এটা ক'লে আৰু মই বেয়া পোৱা নাই নহয় কিন্তু তই তাইক তেনেকৈ ঘৰৰ পৰা ওলাই যাব বুলি ক'ব লাগে জানো তাইৰ লগত নাথাকোঁ বুলি কৈছোঁ তাই কম দুখ পাইছেনে মনত মা সেইবোৰ বহুত কথা তুমি নুবুজিবা তুমি সেইবোৰ কথা ভাবি থাকিবলৈ বাদ দিয়া ইমান দিনৰ পিছত ইয়ালৈ আহিছা ভালেই কৰিলা ময়ো যাব পৰা নাছিলোঁ এতিয়া কেইদিনমান ইয়াতে থাকা দাদা মই ভাত বাঢ়িলোঁ বলক খাই ল'ব বাইদেউ আপুনিও বলক বৰ্ণালী মই এতিয়া ভাত নাখাওঁ খাবলৈ মনেই যোৱা নাইচোন মাক লৈ যোৱা মা যোৱা তুমি ভাত খাই লোৱাগৈ মই এতিয়া ডিউটিলৈ যাম আজি অলপ সোনকালে আহিম বাৰু